নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা UPS আঁচনি ৰূপায়ণ সন্দৰ্ভত শেহতীয়াকৈ বিত্ত বিভাগে দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয় ছাৰ বাইদেউসকল, ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক NPS বা UPS এই দুটা আঁচনিৰ পৰা বিকল্প হিচাপে যিকোনো এটা আঁচনি 30 জুন 2025 তাৰিখৰ ভিতৰত বাছনি কৰিব লাগে। কিন্তু এই আঁচনি বাছনি কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰাৰ বাবে কৰ্মচাৰীসকলৰ পৰা পোৱা আবেদন মৰ্মে চৰকাৰী কৰ্মচাৰী, প্ৰাক্তন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মৃত কৰ্মচাৰীসকলৰ পত্নীৰ বাবে UPS আঁচনিখন বাছনি কৰাৰ কাট অফ তাৰিখ 3 মাহ অৰ্থাৎ 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগে। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ UPS আঁচনিখন বাছনি কৰাৰ অন্তিম তাৰিখ। আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰে অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আমাৰ অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই UPS আঁচনিখন প্ৰৱৰ্তন কৰিব। আৰু এই UPS আঁচনিখন সংশোধনী ৰূপত অৰ্থাৎ কিছু এক্সট্ৰা সুবিধা অসম চৰকাৰে সন্নিৱিষ্ট কৰিব বুলি জানিব পৰা গৈছে। কিয়নো এই সন্দৰ্ভত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এটা বিবৃতিৰ জৰিয়তে জনাইছিল যে অসম চৰকাৰে UPS আঁচনিখনত কিছু সুবিধা অতিৰিক্তভাৱে উপলব্ধ কৰিব যাতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।